প্ৰাচীন অসমলৈ অহা প্ৰথম লোকসকল কোন আছিল? শুদ্ধ উত্তৰ অষ্ট্ৰিকসকল। প্ৰাগৈতিহাসিক অসমত নৰকাসুৰে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি আছিল? শুদ্ধ উত্তৰ ভৌম বংশ। কামৰূপৰ কোনজন ৰজাই প্ৰথম অশ্বমেধ যজ্ঞৰ আৰম্ভণি কৰিছিল? শুদ্ধ উত্তৰ মহেন্দ্ৰ বৰ্মন। তেজপুৰৰ বান ৰজা অসমৰ কোনটো প্ৰাগৈতিহাসিক ৰাজবংশৰ লগত জড়িত? শুদ্ধ উত্তৰ অসুৰ বংশ। মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজা ভগদত্ত কোন ৰাজবংশৰ লগত জড়িত? শুদ্ধ উত্তৰ ভৌম বংশ। প্ৰাচীন কামৰূপৰ পশ্চিম সীমা হিচাপে কোনখন নদীৰ নাম পুৰাণত উল্লেখ আছে? শুদ্ধ উত্তৰ কৰতোৱা নদী। প্ৰাগৈতিহাসিক অসমৰ প্ৰথম ৰাজবংশটোৰ নাম কি? শুদ্ধ উত্তৰ দানৱ বংশ। অসুৰ বংশৰ প্ৰথম ৰজাজনৰ নাম কি? শুদ্ধ উত্তৰ মাৰিচ। তেজপুৰৰ উষা অনিৰুদ্ধৰ কাহিনী কোনখন অসমীয়া নাটকত উল্লেখ আছে? শুদ্ধ উত্তৰ কুমাৰহৰণ। প্ৰাগৈতিহাসিক যুগৰ অসমৰ একেবাৰে শেষৰটো ৰাজবংশৰ নাম কি? শুদ্ধ উত্তৰ অসুৰ বংশ। নৰকাসুৰে কাক হত্যা কৰি কামৰূপত ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ ঘটকাসুৰ। ভগদত্ত কাৰ পুত্ৰ আছিল? শুদ্ধ উত্তৰ নৰকাসুৰ। পুৰাণত উল্লেখ থকা মতে বৰ্তমান অসমৰ কোনটো অংশক সৌমাৰপীঠ বোলা হৈছিল? শুদ্ধ উত্তৰ উজনি অসম। যোগিনী তন্ত্ৰৰ মতে পুৰণি কামৰূপ কেইটা ভাগত বিভক্ত আছিল? শুদ্ধ উত্তৰ 4টা। প্ৰাগৈতিহাসিক বুলি উল্লেখ থকা ৰুদ্ৰপদ মন্দিৰ অসমৰ কোন ঠাইত আছে? শুদ্ধ উত্তৰ তেজপুৰ।